হেল্ল' এভৰিৱান। আই হোপ আপোনালোক এটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে। আমাৰ এই চিৰিজটোক আপোনালোকে ইমান মৰম দিছে, ইমান ধুনীয়াকে ছাপোৰ্ট কৰিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকৰ পঢ়া শুনা এনেকেই চলি থাকক, যিহেতু এতিয়া পৰীক্ষাবিলাক আহিব। আমি এনাউন্সমেন্ট পাইছো গভৰ্ণমেন্টৰ ফালৰ পৰা, আমি হিন্ট পাইছো যে পৰীক্ষা আহিব আৰু বহুতখিনি ভেকেঞ্চি এইবাৰো ওলাব বুলি আমি আশা কৰিছো। আহিবলগীয়া নেক্সট কেইমাহ মানৰ ভিতৰতে হয়তো ভালেখিনি ভেকেঞ্চিৰ সৈতে পৰীক্ষাবিলাক আকৌ হ'ব। গতিকে পৰীক্ষাৰ কাৰণে আমি এই যিটো আমাৰ পিকআপটো একে নিচিনাকে ৰাখিম। আমি আমাৰ যিটো প্ৰস্তুতি এইটো একে নিচিনাকে চলাই যাম বুলি আশা কৰিছো। চ' এই যিকেইটা ক্লাছেছ আমাৰ আছিল কমন এৰৰ্ছ, কমন মিষ্টেক্স, য'ত 90% ষ্টুডেণ্টছে ভুল কৰে, তাৰে অলৰেডি 3টা পাৰ্ট আমি আপোনালোকৰ কাৰণে আগবঢ়াইছো। অলৰেডি 3টা পাৰ্ট আমাৰ আপলোড কৰা হৈ গৈছে। যদি আপোনালোকে চোৱা নাই কাইণ্ডলি চাব। আৰু আজি লৈ আনিছো ইয়াৰে পাৰ্ট 4টো আপোনালোকৰ কাৰণে। আকৌ কিছু নতুন কুৱেশ্যন আনচাৰ্ছ আৰু কিছু নতুন তেনেকুৱা পেয়াৰ অফ ৱৰ্ডছ, যিখিনিত আপোনালোকে কনফিউজ হ'ব পাৰে বা যিখিনিত most of the time বহুত ষ্টুডেণ্ট কনফিউজ হৈ যায়। সেই কনফিউজন খিনি দূৰ কৰিম, MCQ চলভ কৰিম আৰু কৰি আজিৰ সেশনটো সামৰণি মাৰিম। গতিকে আপোনালোকক মই পুনৰ ৰিকুৱেষ্ট কৰিছো, আপোনালোকে কাইণ্ডলি 20 বা 22 মিনিট সময় মোক দিয়ক আৰু বিনিময়ত আপোনালোকে বহুখিনি কথা ফ্ৰীতে শিকি যাব পাৰিব। গতিকে আহক, পলম নকৰি আজিৰ সেশনটো আৰম্ভ কৰো। আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুহি পাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আপোনালোকে চাই আছে কমন এৰৰ্ছ, য'ত 90% ষ্টুডেণ্টছে ভুল কৰে। আজি লৈ আনিছো পাৰ্ট 4 আপোনালোক আটাইৰে কাৰণে, ফৰ অল কম্পিটিটিভ এক্সামছ। আপুনি যদি SSC এক্সাম কিবা দিবলৈ ওলাইছে, এয়া আপোনাৰ কাৰণেও হয়। আপুনি যদি বেংকিং সেক্টৰৰ কিবা এক্সাম দিব বিচাৰে, আপোনাৰ কাৰণেও হয়। আপুনি যদি ষ্টেট গভৰ্ণমেন্টৰ কিবা গ্ৰেড 3 বা 4 লেভেলৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে, এই ক্লাছটো আপোনাৰ বাবেও হয়। গতিকে স্কিপ নকৰাই শেষলৈ চাব। আৰু যদি বেয়া পায় তেতিয়াহ'লে আমাক একো, বেয়া পালেও ফিডবেক দিব। আৰু যদি ভাল পায় তেতিয়াহ'লে আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছো। সৰু ভুল এটা হৈ গৈছিল থাম্বনেইলখনত, মই সেইটো কাৰেক্ট কৰি দিছো। ঠিক আছে, অল ৰাইট। আমি আগবাঢ়িছো আমাৰ ক্লাছটোৰ ফালে। অকে, চ' প্ৰথম আমি যিটো পেয়াৰৰ কথা পাতিম, এইটো হৈছে ডিনাই ভাৰ্চেছ ৰিফিউজ। ডিনাই আৰু ৰিফিউজ, আমি সৰু সৰু কিছুমান ডিফাৰেন্স ইয়াতে মাজত দেখা পাওঁ। ডিনাই আৰু ৰিফিউজ দুইটাই আমি প্ৰত্যাখ্যান কৰা বুলিয়ে জানো। আমি বহুতে এইটোৱে জানি আহিছো যে ডিনাই মানুহেও কি অস্বীকাৰ, ৰিফিউজ মানে অস্বীকাৰ নকৰো বুলি কোৱা, তেনেকুৱা নেকি? মানি নোলোৱাই বুজাই বাৰু, অস্বীকাৰ কৰা বা মানি নোলোৱাটোৱে বুজায়। বাট ডিনাই মানে হৈছে টু সে দেট সামথিং ইজ নট ট্ৰু, কিবা এটা বস্তু সত্যাসত্যতাটোক কি কৰা, অস্বীকাৰ কৰা। আৰু ৰিফিউজ মানে টু সে নো টু এ ৰিকুৱেষ্ট অৰ অফাৰ। আপোনাক কোনোবা এটাই কিবা কাম কৰিবলৈ কৈছে, আপুনি নকৰো বুলি কৈছে, সেইটো হ'ল ৰিফিউজ, কামটো কৰিবলৈ অমান্তি হোৱা। আৰু ডিনাই হৈছে অস্বীকাৰ কৰা, তাৰমানে কামটো কৰাৰ আগতে আপুনি এইটোত কি কৰিছে, নকৰো বুলি কৈছে। আৰু নেক্সটটো হৈছে আপুনি কামটো কৰিলে, কৰি উঠি পেলাই আপুনি কৈছে যে মই কামটো কৰাই নাই। তাৰমানে ডিনাই মানে হৈছে কি, অস্বীকাৰ কৰা। কামটো ইতিমধ্যে আপুনি কৰিছে, নামটো লোৱা নাই, খালি কামটো কৰা নামটো ল'ব বিচৰা নাই, এইটো মানে অস্বীকাৰ কৰা। আৰু ৰিফিউজ মানে হৈছে কি, ৰিফিউজ মানে হৈছে প্ৰত্যাখ্যান কৰা। ঠিক আছে, চ' এই দুটা ৱৰ্ডৰ ডিফাৰেন্স খিনি জানি থওক। তাৰপিছত আমি ইয়াৰে লগত ৰিলেটেড MCQটোৰ ফালে যাম। The witness continued to dash all the allegations made against him. উইটনেছ গৰাকীয়ে, সাক্ষী গৰাকীয়ে কি কৰিলে, তেওঁৰ এগেইনষ্টত কিছুমান এলিগেশ্যন বা অভিযোগ আছিল, তেওঁ সেই অভিযোগবোৰ কণ্টিনিউৱাছলি কি কৰি গৈ থাকিল, মিছা বুলি কৈ গৈ থাকিল। তাৰ মানে এই যিখিনি এলিগেশ্যন আছিল, এইখিনি অলৰেডি আগতে বনাই থোৱা আছিল, ৰাইট? এলিগেশ্যন খিনি আগৰ পৰা লাগি আছে। তেওঁ কামখিনি হয়তো কৰিছে, তেওঁ বদমাচিটো কৰিছে, বাট এতিয়া তেওঁ মানি লোৱা নাই। যিহেতু এলিগেশ্যন খিনি কি বুলি কৈছে, মিছা বুলি কৈছে, চ' ইয়াতে কি হ'ব, ডিনাই হ'ব নে ৰিফিউজ হ'ব? ইয়াতে ডিনাই হ'ব। The witness continued to deny all the allegations made against him. তেওঁৰ এগেইনষ্টত যিমান এলিগেশ্যন আছিল, তেওঁ ডিনাই কৰি গৈ থাকিল। সেই নহয় নহয়, মই মানি নলওঁ, এইবোৰ এনেকুৱা নহয়, এইটো মিছা কথা, এনেকে কৈ গৈ থাকিল। তাৰমানে সত্যাসত্যটো তেখেতে স্বীকাৰ নকৰিলে। চ' ডিনাইৰ অৰ্থটো হ'ল সেইটো। আকৌ ৰিফিউজ হলে কি, কিবা কাম কৰিবলৈ যদি কাৰোবাক কিবা অফাৰ দিছে বা কিবা ৰিকুৱেষ্ট কৰিছে, সেইটো তেওঁ নকৰো বুলি কৈছে, সেইটোকে কি বুলি কয়, ৰিফিউজ কৰা বুলি কয়। ঠিক আছে, তাৰে পিছত আহিল বড়ো ভাৰ্চেছ লেণ্ড। এতিয়া আমি যে ধাৰ কৰো, কেতিয়াবা দিগদাৰ হলে আমি ধাৰ কৰো, হয় নে নহয়? কেতিয়াবা আকৌ আমি লগৰ কাৰোবাক ধাৰে দিবলগীয়াও হৈ যায়। তো বড়ো আৰু লেণ্ড, ধাৰ কৰা আৰু ধাৰে লোৱা, কি আছে, ধাৰ কৰা আৰু ধাৰে লোৱা। বড়ো মানে কি, ধাৰ লোৱা, আৰু ধাৰ যিয়ে দিয়ে সেইটো কয়
কি লেণ্ড লেণ্ড মানে হৈছে চ' দুইটা অলপ অলপ বেলেগ বেলেগ বড়ো মানে হৈছে টু টেক চামথিং ফ্ৰম চামৱান টেম্পৰাৰিলি অস্থায়ীভাৱে ধাৰ কৰি কাৰোবাৰ পৰা কিবা এটা বস্তু লৈছে আৰু লেণ্ড মানে হৈছে টু গিভ চামথিং টু চামৱান টেম্পৰাৰিলি এটা লোৱা এটা দিয়া ডিফাৰেন্সটো সেইটোৱে চ' আমি ইয়াত যদি এমচিকিউত আহে আমাৰ যে কুড ইউ ডেশ মি ইয়ৰ ডিক্সনাৰী ফৰ এ ডে তুমি এদিনৰ কাৰণে তোমাৰ ডিক্সনাৰীখন মোক দিবলৈ পাৰিলাহেঁতেন নেকি ইয়াতে আমি কি কৰিম বড়ো কম নে লেণ্ড কম মই নিজে বড়ো কৰি আছো বাট দেউতাজনে কি কৰিব লাগিব দেউতাজনে লেণ্ড কৰিব লাগিব দেউতাজনে মোক কি কৰিব লাগিব ধাৰ দিব লাগিব চ' কি হব কুড ইউ লেণ্ড হব লেণ্ড বুলি দিলে এইটো লেণ্ড মি ইয়ৰ ডিক্সনাৰী ফৰ এ ডে তুমি মোক তোমাৰ ডিক্সনাৰীখন এদিনৰ কাৰণে ধাৰে দিব পাৰিবা নেকি বুলি সুধিছে ঠিক আছে তাৰে পিছত হিয়ৰ আৰু লিচন এটা কথা চাও হিয়ৰ মানেও শুনা লিচন মানেও শুনা তো আমাৰ কি নহয় আমি বুজি নাপাওঁ পতককে ডিফাৰেন্সটো বাট হিয়ৰ মানে হৈছে শুনা পৰা তাৰমানে হিয়াৰ মানে হৈছে শুনা পোৱা মই হয়তো শুনিব বিচাৰিবও পাৰো শুনিব বিচাৰি নাথাকিবও পাৰো কিন্তু বস্তুটো আহি মোৰ কাণত পৰিছে তাৰমানে হিয়াৰ মানে শুনা পোৱা নতুবা কি বুলি ক'ব পাৰো আমি ইয়াক কাণত পৰা বুলিও ক'ব পাৰো শব্দ আহি যে কাণত পৰে আমি শুনিব বিচাৰিলেও নিবিচাৰিলেও চ' বাইক এখন যদি জোৰেৰে ভৌ কৰি পাৰ হৈ যায় বাইকৰ চাউণ্ডটো আপোনাৰ কাণত পৰিব ইউ উইল হিয়াৰ ইট বাট লিচন মানে হৈছে মনোযোগ দি শুনা তাৰমানে আপুনি ইন্টেনচনেলি শুনা মনোযোগ দি শুনা তাৰমানে আপুনি ইন্টেনচনেলি শুনিছে উদ্দেশ্যপূৰ্ণভাৱে হিয়াৰ মানে হৈছে টু পাৰচিভ চাউণ্ড নেচাৰেলি আৰু লিচন মানে হৈছে টু পে এটেনশ্যন টু চাউণ্ড আপুনি মনোযোগ দি পেলাই শুনিব চেষ্টা কৰিছিল ঠিক আছে ঠিক যেনেকে চি আৰু ৱাচ বা লুক এইকেইটা যেনেকুৱা তেনেকুৱাই হয় ঠিক আছে ত' এইটো আমি চাবলৈ ট্ৰাই কৰিম এমচিকিউত কেনেকুৱা হয় এমচিকিউত দিছে প্লিজ ডেশ কেয়াৰফুলি টু দ্য ইনষ্ট্ৰাকশ্যনছ বিফৰ ষ্টাৰ্টিং দ্য টেষ্ট টেষ্টটো আৰম্ভ কৰাৰ আগতে যিখিনি ইনষ্ট্ৰাকশ্যন বা যিখিনি পৰিচালনা যিখিনি নিৰ্দেশনা আছে সেইখিনি ভালকে চাই ল'ব বুলি তো চাব লাগিলে শুনি ল'ব লাগে ইনষ্ট্ৰাকশ্যন খিনি শুনিব লাগিলে কি কৰিব লাগিব হিয়ৰ হ'ব নে লিচন হ'ব ডেফিনেটলি লিচন হ'ব কাৰণ ইন্টেনচনেলি শুনিব লাগিব ঠিক আছে আৰু কেয়াৰফুলি থাকিলেও পিছত কি লগ হৈ আছে টু লগ হৈ আছে চ' হিয়াৰৰ পিছত টু নহয় লিচনৰ পিছতে টু হয় গতিকে এইটো আৰু এটা কনফিউজন দূৰ কৰিব পৰা ফেক্টৰ আমাৰ কাৰণে ঠিক আছে তাৰে পিছত আমি চাম চি আৰু ৱাচ চি মানে হৈছে টু নটিচ উইথ দ্য আইজ দেখা ৱাচ মানে হৈছে টু লুক এট এটেন্টিভলি ফৰ আ পিৰিয়ড অফ টাইম চি মানে হৈছে দেখা বা দেখা পোৱা তাৰপিছত ৱাচ মানে হৈছে আহ ইচ্ছাকৃত ভাৱে চোৱা ঠিক আছে ইচ্ছাকৃত ভাৱে চোৱা এক নিৰ্দিষ্ট সময় ধৰি তাক ইচ্ছাকৃত ভাৱে চাই থাকিলে সেইটোকে চোৱা বা কি বুলি কওঁ আমি ৱাচ বুলি ক'ব পাৰো তাৰে পিছত আমি ইয়াৰ লগত ৰিলেটেড এমচিকিউজ খিনি চাম এমচিকিউ কি দিয়া আছে উই প্লান টু ডেশ দ্য ক্ৰিকেট মেচ দিছ ইভিনিং আমি এই ক্ৰিকেট মেচখন আজি কি কৰিম জাষ্ট দেখা পাম নে চাম ভালকে ডেফিনেটলি আমি ভালকে চাম হয় নে নহয় ডেফিনেটলি আমি ভালকে চাম গতিকে চি হ'ব নে ৱাচ হ'ব ডেফিনেটলি ইয়াতে ৱাচ হৈ যাব শুদ্ধ উত্তৰটো গতিকে ৱাচ আৰু চিৰ মাজৰ ডিফাৰেন্সটো নিশ্চয় গম পালে উই প্লান টু ৱাচ দ্য ক্ৰিকেট মেচ দিছ ইভিনিং ৱাচটো আকৌ কি হয় নাউন হিচাপে ব্যৱহাৰ হয় ৱাচটো নাউন হিচাপে ব্যৱহাৰ হলে হাতত পিন্ধা ঘড়ীটো এই ঘড়ীটো বুজায় ঠিক আছে তাৰে পিছত নেক্সট পেয়াৰ অফ ৱৰ্ডছৰ ফালে যাম নেক্সট দিছে চে ভাৰ্চেছ টেল চে মানে কি চে মানে মুখেৰে কিবা এটা কোৱা উচ্চাৰণ কৰা শব্দ এটা উচ্চাৰণ হলে কি হয় শব্দ উচ্চাৰণ কৰা
মুখেৰে উচ্চাৰণ কৰা, তাৰমানে কথাটো মুখেৰে জাষ্ট ওলাইছে, কাক উদ্দেশ্যি ওলাইছে, কিবা ইনফৰমেশ্যন আছে নে নাই, সেইবিলাক কথা নাহে। টেল মানে হৈছে কিবা বৰ্ণনা দিয়া বা কৈ দিয়া, কিবা বৰ্ণনা দিয়া বা জনোৱা। একচুৱেলি টেল মানে জনোৱাই হয়, ঠিক আছে। একচুৱেলি টেল মানে জনোৱাই হয়। So say মানে হৈছে to speak words, tell মানে হৈছে to give information to someone, কাৰোবাক ইনফৰমেশ্যন দিয়া, ঠিক আছে। সেইটোৱে। So ইয়াতে আমাক ইয়াৰে ওপৰত বেছ কৰি এটা যদি এমচিকিউ দিয়ে, can you dash me the truth about what happened, কি হল সেই সন্দৰ্ভত তুমি মোক সঁচা কথাটো কব পাৰিবা নে নোৱাৰা বুলি সোধা হৈছে। সঁচা কথাটো কি কৰিব লাগে, জাষ্ট এনে মুখেৰে উচ্চাৰণ কৰিব লাগে নে জনাব লাগে? ডেফিনেটলি জনাব লাগে, নহয় জানো? সো ক্যান ইউ কি হ'ব, ক্যান ইউ টেল মি দ্য ট্ৰুথ about what happened, কি হৈছিল সেই বিষয়ে, সেই সত্যটো তুমি মোক অনুগ্ৰহ কৰি কি জনাব পাৰিবানে বুলি সোধা হৈছে। সো এইটো হ'ব আমাৰ আনসাৰ কোনটো, অপচন বি টো। দেন আমি যাম ইয়াৰে পিছৰ পেয়াৰ অফ ৱৰ্ডছৰ ফালে। নম্বৰ 6ৰ ফালে আমি আহিছো, কনভিন্স ভাৰ্চেছ পাৰসুৱেট। কনভিন্স মানে হৈছে কিবা এটা বস্তুত পতিয়ন নিওৱা। কনভিন্স মানে হৈছে পতিয়ন নিওৱা, কাৰোবাৰ দ্বাৰা কিবা এটা কাম আমি কৰিবলৈ বা কাৰোবাক কিবা এটা সত্যৰ ক্ষেত্ৰত আমি কনভিন্স কৰাইছো। পাৰসুৱেট মানে হ'ল মেক সামওয়ান টেক একচন, কাম এটা কিবা কৰোৱা, তাৰমানে কাৰোবাৰ দ্বাৰা কিবা এটা কাম কৰালে সেইটো পাৰসুৱেট কৰা বুলি কয়। নিজে পাৰসু কৰা নহয়, কিন্তু আনৰ দ্বাৰা পাৰসু কৰালে পাৰসুৱেট কৰা হৈ যায়, ঠিক আছে। কনভিন্স মানে তেওঁক সেইটো বস্তু আমি কি কৰিছো, তেওঁক বাধ্য কৰাও হ'ব পাৰে, বা তেওঁক আমি কি কৰিছো পতিয়ন নিয়াইছো, তাৰমানে সেই বস্তুটো সঁচা বুলি বিশ্বাস দিয়াইছো। কনভিন্স কৰা মানে বিশ্বাসৰ কথা আহি যায়। বাট যদি পাৰসুৱেট বুলি কয়, কাৰোবাক আমি কামটো পাৰসু কৰিবলৈ কি কৰিছো, বাধ্য কৰাইছো বা পাৰসু কৰাইছো, তেনেকুৱা বুজাই। সো ইয়াতে নেক্সট যেটো আহিব আমাৰ এমসিকিউ, এইটো চাব। আফটাৰ আ লং ডিসকাশন she finally dashed him to apply for the job, কি কৰিছিল, এইটো কি হ'ব, apply for the job কৰিবৰ কাৰণে একচন লোৱাইছেতো ডাইৰেক্ট, গতিকে persuaded হ'ব, ইয়াতে কি হ'ব, persuaded। এইটো বিলিভ কৰোৱা নাই, একচন লোৱাইছে ডাইৰেক্ট, সো persuaded হৈ যাব, অপচন বি will be the answer. After the long discussion she finally persuaded him to apply for the job, option B will be the answer, ঠিক আছে। তাৰে পিছত আমি নেক্সট পেয়াৰ অফ ৱৰ্ডছৰ ফালে যাম, নাম্বাৰ 7ৰ ফালে আহিছো, ৰিমেম্বাৰ ভাৰ্চেছ ৰিমাইণ্ড। ৰিমেম্বাৰ মানে কি, মনত ৰখা বা নাপাহৰা, ঠিক আছে। আৰু ৰিমাইণ্ড মানে হৈছে মনত পেলাই দিয়া, যিটো বেলেগক আমি কৰিব পাৰো, মনত পেলাই দিব পাৰো, বেলেগক মনত পেলাই দিলে এইটো ৰিমাইণ্ড হৈ যায়, নিজে মনত ৰাখিলে ৰিমেম্বাৰ হৈ যায়, ঠিক আছে। সো সেইকাৰণে কি, টু ৰিমেম্বাৰ মানে টু কিপ সামথিং ইন মেমৰি, মনত ৰখা। ৰিমাইণ্ড হলে টু হেল্প সামওয়ান ৰিমেম্বাৰ, কাৰোবাক মনত ৰখাত সহায় কৰি দিয়া বা কাৰোবাক মনত পেলোৱাত সহায় কৰি দিয়া। টু হেল্প সামওয়ান ৰিমেম্বাৰ নহয়, টু হেল্প সামওয়ান ৰিকল বুলিও আমি ক'ব পাৰো, ঠিক আছে। তাতে আমি এমচিকিউটোৰ ফালে যাম, ইয়াতে কি দিয়া আছে, প্লিজ ডেশ মি টু সাবমিট দ্য ফৰ্ম টুমৰ, ফৰ্মখন সাবমিট কৰিবৰ কাৰণে বা প্ৰপত্ৰখন সাবমিট কৰিবৰ কাৰণে মোক কাইলৈ কি কৰিব লাগিব, মই নিজে মনত ৰাখিম নে মোক মনত পেলাই দিব লাগিব, মোক মনত পেলাই দিবা বুলি কৈছে। সো ৰিমাইণ্ড উইল বি দা আনসাৰ, প্লিজ ৰিমাইণ্ড মি টু সাবমিট দ্য ফৰ্ম টুমৰ, মোক কাইণ্ডলি কি কৰি দিবা, মনত পেলাই দিবা, কিয়, কাৰণ মোৰ নিজৰ মনত নৰয়, গতিকে মনত পেলাই দিবা বুলি কোৱা হৈছে, ঠিক আছে। তাৰে পিছত আমি নেক্সট পইণ্টৰ ফালে যাম, ষ্টিল আৰু ৰব। ষ্টিল মানে হৈছে চুৰি, ৰব মানে ডকাইতি, ঠিক আছে। ষ্টিল মানে কি, চুৰি, এইটো মনে মনে লোৱা,
আৰু ৰব মানে হৈছে কি ডকাইতি বা কাঢ়ি লোৱা, ডাইৰেক্টলি ডকাইতি কৰা, নতুবা ডাইৰেক্টলি টেক কৰা, এইটো আমি ৰব বুলি ক'ব পাৰো। কাঢ়ি লোৱা, টু স্নেচ, টু টেক সামথিং ইলিগেলি, মনে মনে কিবা এটা অন্যায়কে লৈ যোৱা। আৰু ৰব মানে হৈছে টু টেক প্ৰপাৰ্টি ফ্ৰম আ পাৰ্চন অৰ প্লেচ ইলিগেলি। তাৰ মানে ইলিগেলি হয় দুইটা, কিন্তু চুৰি আৰু ডকাইতিৰ মাজত এটা অকনমান পাৰ্থক্য আছে। চুৰি বা ষ্টিল হৈছে মনে মনে নিয়া, গম নোপোৱাকেও নিব পাৰে, বা কিন্তু ৰবটো হৈছে ডাইৰেক্টলি গম পোৱাকে দেখা দেখিকে ডকাইতি কৰা। মানে কি কৰ মই চুৰি দেখুৱাইছো, দি পেলাই দাবী ধমক দি পেলাই লৈ গৈছো, বা ইন্টিমিডিয়েট কৰি মানুহজনক ভয় দেখাই পেলাই লৈ গৈছো, সেইটো ৰব হৈ যায়। চ' ইয়াতে MCQ যদি আমাৰ সোধে, দ্য থিভছ attempted to dash the bank late at night, বেংকটো বেংকৰ কথা কৈছেতো, চ' বস্তুৰ কথা কোৱা নাই, কি বস্তু নিছে সেইটো কোৱা নাই, ক'ত ডকাইতি কৰিব গৈছে সেইটো কৈছে। চ' আমাৰ কি হ'ব, ৰব হ'ব, attempted to rob the bank late at night, ঠিক আছে। চ' ইয়াতে এগেইন B2 হ'ল আনচাৰ। নেক্সটটো চাম আমি টিচ আৰু লাৰ্ণ। টিচ আৰু লাৰ্ণৰ একেবাৰে চিম্পল। টিচ মানে হৈছে শিকোৱা, আনক জনোৱা বস্তুটো, আৰু লাৰ্ণ মানে হৈছে শিকা, এইটো নিজে শিকা, ঠিক আছে, শিকা আৰু শিকোৱা। চ' টিচটো হৈছে টু গিভ নলেজ, আৰু লাৰ্ণ হৈছে টু গেইন নলেজ। এইটো একেবাৰে চিম্পল, একেবাৰে ইজি। চ' ইয়াক আমি চেন্টেন্সত ইউজ কৰিম, our new instructor will dash us advanced grammar concept. আমাৰ নতুন যিজন ইনষ্ট্ৰাক্টৰ আহিব, নিৰ্দেশক, তেখেতে কি কৰিব, আমাক গ্ৰামাৰ শিকিব নে শিকাব? আমাক বুলি দিছেতো, গতিকে ডাইৰেক্টলি কি হ'ব, শিকাব, will teach us advanced grammar concepts. তাৰে পিছত আমি যাম নেক্সট পেয়াৰটোৰ ফালে, এইটো লাষ্ট। এইটো বহুতে নাজানে, ডিস্কভাৰ আৰু ইনভেন্ট। এটা হ'ল আৱিষ্কাৰ, আৱিষ্কাৰ, আৰু আনটো হ'ল কি, উদ্ভাৱন। চ' ডিস্কভাৰ হ'ল কি, এতিয়া কলম্বাছে কিবা ডিস্কভাৰ কৰা বুলি কয়, বা মধ্যাকৰ্ষণ শক্তি নিউটনে ডিস্কভাৰ কৰা বুলি কয়। চ' ডিস্কভাৰ কেতিয়া কৰিব পাৰে, ডিস্কভাৰ মানে হৈছে আৱিষ্কাৰ, যিটো বস্তু অলৰেডি আছে। টু ফাইণ্ড চামথিং, এনেকুৱা কিবা এটা বস্তু বিচাৰি উলিওৱা যিটো অলৰেডি আছে, নিজে সজা নাই। আৱিষ্কাৰ কৰা মানে নিজে সাজা নহয়, আৱিষ্কাৰ কৰা মানে আগৰ পৰা থকা বস্তু এটা, হয়তো বেলেগে দেখা নাছিল, সেই বস্তুটো মই দেখিছো, মই বিচাৰি পাইছো। আৰু ইনভেন্ট মানে হৈছে ক্ৰিয়েট চামথিং নিউ, নিজা কিবা কৰা। চ' আমি নিজা কিবা সৃষ্টি কৰিলে সেইটো আৱিষ্কাৰ বুলি ক'ব নোৱাৰো। যদি গতি শক্তি আৱিষ্কাৰ কৰিছে, তেতিয়াহ'লে এইটো আৱিষ্কাৰ হ'ব। জেনেৰেটৰ এটা বনালে সেইটো কিন্তু উদ্ভাৱন হ'ব, এইটো ইনভেন্ট হ'ব, ঠিক আছে। গতিকে ডিস্কভাৰ আৰু ইনভেন্টৰ মাজত এটা ডিফাৰেন্স আছে, ডাঙৰ ডিফাৰেন্স আছে। চাইন্টিষ্ট হোপ টু ডেশ আ কিউৰ ফৰ দ্য ডিজিজ ইন দ্য ফিউচাৰ। কিউৰটো ডাইৰেক্ট বনাও বুলি বনাব পাৰে নেকি? নোৱাৰে। তেওঁলোকে কি কিবা বেলেগ বেলেগ কৰি থাকোতে সেইটো বস্তু বিচাৰি পায়, বিচাৰি পায়, তাৰমানে হয়তো কৰবাত আছে। তো ইয়াতে ডিস্কভাৰ হ'ব, কি হ'ব, ডিস্কভাৰ। চ' ডিস্কভাৰ স্পেলিংটো চালে আমি জানো, কিয় ডিস্কভাৰত এটা কাভাৰ আছে, কি হৈ আছে, কাভাৰ এটা আছে। কাভাৰ মানে কি, কাভাৰ্ড হৈ থকা, আবৃত হৈ থকা। চ' দিছ, যদি কাভাৰটো গুচাই দিয়া যায়, তাৰমানে অলৰেডি আছিল বস্তুটো, মই বিচাৰি পালো, কাভাৰটো গুচাই দিলো বাকী চবে দেখা কৰি, তেতিয়া সেইটো ডিস্কভাৰ হৈ যায়, তাৰমানে কি কৰা, আৱিষ্কাৰ কৰা, আৱিষ্কাৰ কৰা। আকৌ নিজে বনালে কিন্তু ইনভেন্ট হৈ যাব, ঠিক আছে। কিবা ডিস্কভাৰ কৰাৰ পিছত মানুহে কিবা ইনভেন্ট কৰি দিবও পাৰে, তেনেকুৱা চেন্সত থাকে। বাট ইয়াতে এইটো ডিস্কভাৰে হ'ব। অপশ্যন এ উইল বি দা আনচাৰ। কোনটো হ'ব, অপশ্যন এ। অল ৰাইট, মই ক্লাছৰ আৰম্ভণিতে আপোনালোকক ভেকেঞ্চিৰ কথা কৈছিলো, ক্লাছৰ আৰম্ভণিতে মই আপোনালোকক বেলেগ বেলেগ এক্সামৰ কথা কৈছিলো। চ' আপোনালোক আটাইৰে কাৰণে সুখবৰ, যিসকলে আমাৰ এডিআৰই অল্ড কৰ্চটো পঢ়ি আছিল, বহুতে এনেকুৱাকে কয় যে আমাৰ আগৰ লাইভ ক্লাছ বিলাক মিছ হৈ গ'ল, আৰু বহুতে কনফিউজ হৈ আছে। মোলৈও আজি ফোন আহিছিলে ৰাতিপুৱা, আৰু সুধি আছিলে যে কোনটো কৰ্চ ল'লে ভাল হ'ব। তেতিয়াহ'লে মোৰ উত্তৰ এটাই, আপোনালোক আটাইকে, যিসকলে আটাইখিনি কম্বাইন কৰি পেলাই পঢ়িব বিচাৰে, কম্বাইন নকৰাকে যদি অকল মেথছ পঢ়িব বিচাৰে, আনবিটেবল আছে, অকল ইংলিছ পঢ়িব বিচাৰিলে মিছন কম্প্ৰিহেনশ্যন আছে। কিন্তু আপোনালোকে যদি চব কম্বাইন কৰি পেলাই এতিয়াৰ পৰাই পৰীক্ষাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিব বিচাৰিছে, তেতিয়াহ'লে এডিআৰই 3.0 যিটো নিউ ফাউণ্ডেশ্যন বেটছ আছে আমাৰ,
এইটো আপোনালোক আটাইৰে কাৰণে ভেৰি ইউজফুল হ'ব। আপোনালোকৰ ক্লাছত লগা যিমানখিনি আছে, জেনেৰেল ষ্টাডিজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, জেনেৰেল ইংলিছ, এই গোটেইখিনি বস্তু ইয়াতে আছে। আৰু এগেইন আপোনালোকে লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছেছ আগৰ নিচিনাকে পাব, কিন্তু ইয়াৰে ডিফাৰেন্সটো এইটোৱে যে আমি নতুনকে আৰম্ভ কৰিছো। পৰীক্ষাৰ 1.5 মাহ 2 মাহ আগত শেষ হ'বগৈ, কিন্তু এতিয়াৰ পৰা আপোনালোকে আমাৰ ক্লাছবোৰ লাইভ চাব পাৰিব। লাইভ চাব পালে ইণ্টাৰেকশ্যন কৰিব পাৰিব, গতিকে সেই সুবিধাটো থাকিব। আগৰ ফাউণ্ডেশ্যনত এইটোৱে দিগদাৰ যে আপোনালোকে এতিয়া লাইভ চাব নাপায়, ক্লাছ প্ৰায়বোৰ হৈ গ'ল, এটা দুটা এতিয়াও হৈ আছে, কিন্তু বেছিখিনি আমাৰ কাভাৰ হৈ গ'ল। যদি আপোনালোকক অলৰেডি ৰেডি হৈ থকা বস্তু লাগে, অল্ড ফাউণ্ডেশ্যনটোৰ কাৰণে আপোনালোক যাব পাৰে। আৰু যদি এতিয়া লাগে, আপোনালোকে যদি এতিয়া লাইভ চোৱা আৰম্ভ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে আমাৰ নিউ ফাউণ্ডেশ্যনটো আছে। 150তকৈ বেছি ক্লাছেছ আপোনালোকে পাব, গোটেইকেইটা টপিক মিলি পেলাই, যিখিনি লাইভ আৰু ৰেকৰ্ডেড দুইটা ফৰ্মেটতে এভেইলেবল। যদি লাইভ মিছ কৰে, ৰেকৰ্ডেড হিচাপে পাই যাব। ক্লাছত যিখিনি বস্তু পঢ়ুৱাও সেইখিনি PDF হিচাপে পাবই পাব। প্ৰিভিয়াছ ইয়াৰৰ যিখিনি কুৱেশ্যন পেপাৰ আছিল সেইখিনি পাব, 10টা ফুল লেংথ মক টেষ্ট পাব, আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছৰ PDF। এইখিনিৰ কাৰণে নিউ কোৰ্চটো বেছি ভাল, কাৰণ আমাৰ PDF বোৰ উইকলি বেচিছত আপডেট হৈ থাকে। এভৰি উইকত নতুন নতুন কাৰেণ্ট এফেয়াৰ্ছ আহি থাকে, আৰু আমি সেইখিনি নতুনকে আপডেটেড PDFs খিনি আপোনালোকক প্ৰভাইড কৰো। দাম একেবাৰে কম। এতিয়া কাৰণে 3,999 ৰখা হৈছে এতিয়াৰ নিউ ফাউণ্ডেশ্যন কোৰ্চৰ দাম। আৰু যদি আপোনালোক ইণ্টাৰেষ্টেড হয়, আপোনালোকক আমি বিভিন্ন ধৰণৰ ডিছকাউণ্ট প্ৰভাইড কৰিব পাৰো। আপোনালোকে লাগিলে মোৰ যিটো কুপন কোড আছে এইটো ব্যৱহাৰ কৰিব পাৰে। এই কুপন কোডটো মই অকণমান এইটো বঢ়াই দিছো, IK10 বুলি আছে, অৰ্থাৎ IK ইমন কল্যাণ, অৰ্থাৎ মোৰ নামটোৰ কাৰণে IK10 বুলি এটা কুপন কোড দিয়া আছে। এইটো কোড ইউজ কৰি আপোনালোকে নট অনলি ইন ADRE 3.0 বাট যিকোনো কোৰ্চতে আপোনালোকে পাব পাৰে ইনষ্টেণ্টলি 10% ডিছকাউণ্ট। চ' ক'বলগীয়া আমাৰ এইখিনি, ইণ্টাৰেষ্টেড যদি হয় কাইণ্ডলি যোগাযোগ কৰিব। আৰু আজিলে সেশনটো ইমানখিনিতে সামৰি নিয়াৰ পিছত, সেশন যিটো 5 নম্বৰ এপিছড আমাৰ আহিব, 5 নম্বৰ পাৰ্ট আহিব, সেইটোত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো। আজিলে ইমানতে এৰিছো। যদি ভিডিঅ'টো ভাল লাগিল, কাইণ্ডলি শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডসকলৰ লগত। যিসকলে প্ৰিপাৰেশ্যন চলাই আছে এক্সামৰ কাৰণে, তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব পাৰে। আৰু ইংলিছৰ যদি নিজা বেটছো আপোনালোকে বিচাৰে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। মিছন কম্প্ৰিহেনশ্যন বুলি আমাৰ এটা বেটছ আছে, যিটো অলৰেডি লাষ্ট ইয়াৰৰ ইণ্ডৰ ফালৰ পৰা চলিয়ে আছে এতিয়ালৈকে। এনৰলমেণ্ট বহুতখিনি আছে, আৰু আমাৰ বেলেগ বেলেগ বেটছসমূহৰ লগতে মিছন কম্প্ৰিহেনশ্যনৰ ক্লাছেছ ৰেগুলাৰ বেচিছত হৈ আছে। গতিকে আপোনালোক যিসকল ইণ্টাৰেষ্টেড হয় ল'ব পাৰে। আজিলে ক'বলগীয়া ইমানখিনিয়ে। নেক্সট ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।